এআই তেওঁলোকৰ কৰ্মস্থলীৰ পৰা সংস্থাপনৰ পৰা আঁতৰাই পেলাব। গতিকে ভাবিলেই ভয় লাগে মাননীয় অধ্যক্ষ মহোদয়। মানৱ সৃজনীকতাৰ অৱক্ষয় ঘটাইছে এআই। মাননীয় অধ্যক্ষ মহোদয়, যেনেকি এটা ক্লিকতে এটা ছেকেণ্ডতে সংগীত কবিতা গানৰ সৃষ্টি কৰিব পাৰে, সেই এআই যিসকল মানুহৰ যিসকল কবি হওক, সাহিত্যিক হওক, শিল্পী হওক, সংগীতজ্ঞ হওক, তেওঁলোকৰ নিজৰ মানদণ্ড নষ্ট কৰিছে। মাননীয় অধ্যক্ষ মহোদয়, ঠিকেই আছে, মাননীয় চৰকাৰী সদস্য দলপতিগৰাকী কোৱাৰ দৰে এআই আমাক বহু ক্ষেত্ৰত সহায় কৰিছে, মই তাতো সন্মত। কিন্তু মাননীয় অধ্যক্ষ মহোদয়, আমি কেৱল তাৰ ধনাত্মক দিশটো চালে নহব, ই আমাক কিমান পৰিমাণে নেতিবাচক দিশে আমাক অন্যায় কৰিছে তাৰ ক্ষেত্ৰত আমি মন কৰিব লাগিব। নহলে মাননীয় অধ্যক্ষই হাত পুনি গাখীৰ খোৱালো, বৃদ্ধি নামত বিষ পালো, নিজৰ হাতে নিজৰ পাক কাটিলো, সুবিধা ৰাখা ভৱিষ্যত হেৰুল। মাননীয় অধ্যক্ষ মহোদয়, আমি বৰ্তমান এনেকুৱা পৰ্যায়ত উপস্থিত হৈছো কি য'ত এআই আমাক চাৰিওফালৰ পৰা আগুৰি ধৰিছে। মাননীয় অধ্যক্ষ মহোদয়, আগফালে দুৱাৰগান, পাছফালে দুবাং, এনে ভ্ৰান্ত বিধক আজি পদত উত্থাপন কৰি মাননীয় চৰকাৰী সদস্যসকলে আমাক ভ্ৰমিত কৰিবলৈ আগবাঢ়িছে। মাননীয় অধ্যক্ষ মহোদয়, এআই চেট বক্স ব্যৱহাৰ কৰি নন কনসেনচুৱেল সেক্সুৱেল এণ্ড ডিফেক্ট মেছেজ সৃষ্টি কৰি ছাত্ৰ ছাত্ৰীসকলক বিপথে পৰিচালিত কৰিছে এই এআই। মাননীয় অধ্যক্ষ মহোদয়, ভাল বেয়া ন্যায় অন্যায় বিচাৰ কৰিব নোৱাৰা এই এআই কিদৰে আমাৰ বাবে লাভৱান হ'ব তাক আমি ক'ব নোৱাৰো। মাননীয় অধ্যক্ষ মহোদয়, ই শক্তি হ'ব পাৰে, ই বুদ্ধি হ'ব পাৰে, কিন্তু মাননীয় অধ্যক্ষ মহোদয়, ই মানুহৰ দৰে দয়ালু হ'ব নোৱাৰে, ই মানুহৰ মন জয় কৰিব নোৱাৰে। মাননীয় অধ্যক্ষ মহোদয়, বৰ্তমান সময়ত এআই এনেকুৱা এটা স্তৰ পাইছেগৈ য'ত নেকি মাননীয় অধ্যক্ষ মহোদয়, ই আমাক চাকৰি গ্ৰাহকৰ পৰা আৰম্ভ কৰি মানুহৰ মন মগজু ক্ৰিয়া কৰি এনেকুৱা এটা অৱস্থাত সৃষ্টি কৰিছে য'ত নেকি আমি এআইৰ গোলাম হৈছো।